নমস্কাৰ। আজি আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চ তাৰিখে প্ৰত্যেক বছৰে আন্তৰ্জাতিক নাৰী দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হয়। এই নাৰী দিৱসৰ লগত সংগতি ৰাখি বহুতে বহুত ঠাইত বিভিন্ন ধৰণৰ আলোচনা সভা আদি অনুষ্ঠিত কৰে। এই নাৰী দিৱস প্ৰথমতে আমেৰিকাৰ নিউয়ৰ্ক চহৰত এটা নাৰী সংগঠনে পালন কৰিছিল। তাৰ এটা উদ্দেশ্য আছে। আমেৰিকাৰ শ্ৰমিক নাৰীসকলে তেওঁলোকৰ প্ৰাপ্য সন্মান আৰু দৰমহা নিৰ্দিষ্টকৈ পোৱাৰ কাৰণে আন্দোলন আৰম্ভ কৰিছিল আৰু তাৰে স্বাৰ্থৰ খাতিৰত তেওঁলোকক সন্মান দিয়াৰ কাৰণে আমেৰিকাত প্ৰথমতে 1908 চনৰ এই দিৱসটো নাৰী দিৱস হিচাপে পালন কৰা হৈছিল। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, নাৰীয়ে কাপোৰত সপোন ৰচিব পাৰে, নাৰীয়ে নোৱাৰা কাম একোৱেই নাই। ঠিক তেনেকৈ আবাল বৃদ্ধ বনিতাৰ ত্যাগত আমাৰ দেশখন 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। আজি একবিংশ শতিকাৰ নাৰীয়েনো কি কৰিব নোৱাৰে? তথাপি সময়ে সময়ে নাৰী ধৰ্ষিতা, লাঞ্ছিতা, নিপীড়িত হোৱাৰ কথাই খুব পৰিতাপৰ বা দুখ লগা কথা হৈ পৰিছে। সেয়ে আমি নাৰীসকলে একগোট হৈ দেশত চলি থকা অন্যায়, অবিচাৰ আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজিব লাগিব। তেতিয়াহে নাৰী দিৱস উদযাপন কৰাৰ উদ্দেশ্যটো সাৰ্থক হ'ব। নমস্কাৰ।